প্ৰকাশ এণ্টাৰপ্ৰাইজত হয় ইয়াত একদম কম দামত পোৱা যায় টি-শাৰ্ট আপোনালোকে যদি ভাবিছে ঘৰতে বহি ব্যৱসায় আৰম্ভ কৰিব বা অলৰেডি ব্যৱসায় কৰি আছে হোলসেলাৰ হোক বা ম্যানুফ্যাকচাৰাৰ হোক তেওঁলোকে সকলোৰে বাবে একেই দামত মাল দিয়ে আৰু এয়া চোৱা কেৱল ষ্টাৰ্টিং আপোনালোকে 85ত পাই গৈছে চোৱা ইমান ধুনীয়া টি-শাৰ্ট এয়া চোৱা এই টি-শাৰ্টটো আপোনালোকে কেৱল মাত্ৰ পাইছে 85ত এনে ধৰণৰ টি-শাৰ্ট হ'ব আপোনালোকে জানে বজাৰত আজিকালি কিমান কাপোৰৰ দাম এই টি-শাৰ্ট হ'ব আমি যেতিয়া লবলে যাও বজাৰ 300 350 কয় আমি বাৰ্গেনিং কৰি এটলিষ্ট 280 ত আমি এইবিলাক আনিব পাৰো তো আপোনালোকে ভাবক যে 85ত আপোনালোকে কিনি পিনে 285ত যদি আপোনালোকে বিক্ৰী কৰে আপোনালোকৰ 200 এটা প্ৰফিট আছে আপোনালোকে ভাবক কিমান মাৰ্জিন আপোনালোকে নিজে উলাব পাৰিছে এয়া চক তাৰ পাছত হৈছে এটো 89 ৰ কালেকচন চক এয়া চক প্ৰিন্টেড কালেকচন আপোনালোকে পাই গৈছে তাৰ পাছত আছে এটো প্লেন কালেকচন এটো হৈছে 90 টকা এয়া চক 90 টকাত আপোনালোকে পাইছে তাৰ পাছত চক এটো 95 ৰ টি-শাৰ্ট হয় এটো কাপোৰৰ কোৱালিটি ভাল আছে আৰু এটো আপোনালোকে কেৱল মাত্ৰ পাইছে 95 টকাত আপোনালোকে চক ইমান ধুনীয়া টি-শাৰ্ট পাই গৈছে তাৰ লগতে চক এটো ব্লু টি-শাৰ্টটো চক ৰাউন্ড নেকৰ হয় এবিলাক মেন্স কালেকচনৰ টি-শাৰ্ট হয় এটো কেৱল মাত্ৰ আপোনালোকে 100 টকাত পাইছে আপোনালোকে টোটাল 10 পিস লব লাগিব 1 পিস 2 পিসৰ কাৰণে আপোনালোকে ফোন কৰি ডিস্টার্ব নকৰিব 1 পিস 2 পিস আমি সেল নকৰো যিমান আমাৰ ইয়াত লিখা আছে দাগমতে আমি সেল কৰিব লাগিব তাৰ লগতে হৈছে কাপোৰৰ ইয়াত বাৰ্গেনিং নহয় আমাৰ ফিক্স প্ৰাইস হয় যেহেতু আমি ইমান কম দামত কাপোৰ দি আছো আৰু আমাৰ প্ৰাইস কিনে ফিক্সড হয় আপোনালোকে কেৱল আহিব লাগে নিজে হাতেৰে সুই আপোনালোকে কালেকচন বিলাক লব লাগে এটো সো কিমান ধুনীয়া টি-শাৰ্টটো আৰু এটো আপোনালোকে কেৱল মাত্ৰ পাইছে 150